হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ অসমীয়া বিষয়ৰ যিখিনি গদ্যাংশ আছে। আগতে তোমালোকৰ পদ্যাংশখিনি আলোচনা কৰিছিলোঁ, মানে কবিতাৰ পৰা যিকেইটা প্ৰশ্ন আছিলে, আৰু সেইটো ভিডিঅ' যদি চোৱা নাই তোমালোকে চাই লোৱা, ডেছক্ৰিপশ্যনত লিংক দি আছে। গতিকে আজিৰ এইটো ভিডিঅ'ত গদ্যাংশৰখিনি আলোচনা কৰিম। ফাৰ্ষ্টতে আমি চাম ভাৰতীয় সংস্কৃতি নামৰ যিটো চেপ্টাৰ আছে, এই চেপ্টাৰত থকা যিটো কমন কুৱেশ্যন আছে আৰু খুবেই গুৰুত্বপূৰ্ণ যিটো প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহ আজি আমি চাম। ছাত্ৰছাত্ৰীসকল তোমালোকে প্ৰথমতে আহি যোৱা প্ৰশ্নৱালীলৈ। প্ৰশ্নৱালীটো তোমালোকৰ 1 মাৰ্কছৰ প্ৰশ্ন থাকিব। 1 মাৰ্কছৰ প্ৰশ্নৰ কাৰণে তোমালোকে 1 মাৰ্কছৰ প্ৰশ্নখিনিত গোটেইকেইটা তোমালোকে ভালদৰে চাই থবা, কাৰণ বেছি টাইম নালাগে যিহেতু, আৰু পৰীক্ষাত 1 মাৰ্কছেই তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। গতিকে 1 মাৰ্কছৰ প্ৰশ্ন যিকেইটা আছে এইকেইটা তোমালোকে ভালদৰে শিকি ল'বা। তাৰ পাছত ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা 5 মাৰ্কছৰ বা 4 মাৰ্কছৰ কাৰণে প্ৰশ্ন আহিব পাৰে এইটো চেপ্টাৰৰ পৰা। তাৰ কাৰণে তোমালোকে চাবা এই 12 নম্বৰ যিটো প্ৰশ্ন আছে, এই 12 নম্বৰ প্ৰশ্নটো চাবা, পেজ নম্বৰ 42ত থকা 12 নম্বৰ প্ৰশ্নটো চাবা, ইম্পৰ্টেণ্ট। তাৰ পাছত তোমালোকে চাবা 7 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে। তাৰ পাছত চোৱা যিটো 9 নম্বৰ প্ৰশ্ন আছে, এই 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে। আৰু এটা প্ৰশ্ন আছে 2 মাৰ্কছৰ কাৰণে বা 3 মাৰ্কছৰ কাৰণে আহি যাব পাৰে, এইটো হৈছে 13 নম্বৰ প্ৰশ্ন, যে সভ্যতা আৰু সংস্কৃতিৰ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছতে তোমালোকে চোৱা যে 18 নম্বৰ যিটো প্ৰশ্ন আছে, 18 নম্বৰ প্ৰশ্নটো আহিব পাৰে। আৰু তাৰ পাছত তোমালোকৰ ব্যাখ্যা কৰা এটা চোৱা, ব্যাখ্যা কৰা ইয়াত 3টা দিয়া আছে, 3টাৰ পৰা তোমালোকে ফাৰ্ষ্টৰটো তোমালোকে চাই থবা, ফাৰ্ষ্ট আৰু লাষ্টৰটো তোমালোকে ক আৰু গ নম্বৰটো তোমালোকে চাই থবা। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকৰ সন্মুখত আছে যে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব। ইয়াৰ পৰা ভিতৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে। তাৰ কাৰণে তোমালোকে এইখিনি তোমালোকে এবাৰ ৰিডিং মাৰিবা। তাৰ পাছতে তোমালোকে চাবা আৰু এটা প্ৰশ্ন আছে যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি। এইটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, 2 মাৰ্কছৰ কাৰণে তোমালোকৰ মেট্ৰিক ফাইনেলত আহি যাব পাৰে। এই প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়িবা যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত, গৰখীয়া নাম, নিচুকনি গীত, নাও, এইখিনি 12মাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। 2 মাৰ্কছৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে। তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে ডাইৰেক্ট প্ৰশ্নৱালীলৈ আহি যোৱা। প্ৰশ্নৱালীত থকা যিবোৰ শ্বৰ্ট কুৱেশ্যন আছে এইখিনি চাই থবা খুবেই। ইয়াৰ পৰা তোমালোকে চাবা যে এই গ নম্বৰটো, যে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰি তুলিলে, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছত এই গ আৰু ঘ, এই দুয়োটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছৰ প্ৰশ্নটো চোৱা, ইয়াৰ পৰা 2 মাৰ্কছৰ প্ৰশ্ন আহিব পাৰে, যে গ নম্বৰ প্ৰশ্নটো চাবা, আকৌ ক নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2025ৰ বাবে। ইয়াৰ লগতে তোমালোকে চাবা এই অলপ আগতে ক'লোঁ যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি, এইটো আহি যাব পাৰে। তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে এইটো চাবা 7 নম্বৰ যিটো প্ৰশ্ন আছে, এই 7 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা, আৰু ইয়াৰ পৰা ব্যাখ্যা কৰা চাই থবা, কাৰণ ইয়াৰ পৰা ডাঙৰ প্ৰশ্ন আহি যাব পাৰে। তাৰ পাছতে তোমালোকে চোৱা নেক্সট যিটো চেপ্টাৰ আছে, যে ইণ্টাৰনেটৰ তিতা মিঠা। ইয়াৰ পৰা ছাত্ৰছাত্ৰীসকল তোমালোকে কি চাবা, ইয়াৰ পৰা এইটো চেপ্টাৰ তোমালোকে ৰিডিং মাৰিবা, কাৰণ ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কছ বা 2 মাৰ্কছৰ কাৰণে বনাই কুৱেশ্যন আহিব পাৰে। তাৰ কাৰণে এইটো চেপ্টাৰ তোমালোকে ভালদৰে এবাৰ ৰিডিং মাৰি থবা। ইয়াৰ পৰা ছাত্ৰছাত্ৰীসকল 1 মাৰ্কছৰ প্ৰশ্নখিনি তোমালোকে ভালদৰে চাবা। তাৰ পাছত 2 নম্বৰ প্ৰশ্নটো, এইটো WW, এইটো তোমালোকৰ চমু টোকা বা 1 মাৰ্কছৰ কাৰণে আহি যাব পাৰে। তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো চাবা। তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো চাবা, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, পেজ নম্বৰ আছে এইটো 57ত আছে। তাৰ পাছত তোমালোকে চোৱা তাৰ পাছৰ প্ৰশ্নটো হৈছে যে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, পাঠটোৰ আধাৰত বুজাই লিখা। এইটো প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলত আহি যাব পাৰে। গতিকে এইখিনি তোমালোকে ভালদৰে চাই থবা। তাৰ পাছতে চোৱা অৰুণিমা সিনহা। ইয়াৰ পৰা তোমালোকে চাবা এই ফাৰ্ষ্টৰখিনি তোমালোকে এবাৰ ৰিডিং মাৰি ল'বা। অৰুণিমা সিনহাৰ কাহিনীটো তোমালোকে ভালদৰে মনত ৰাখিবা, কাৰণ ইয়াৰ পৰা ভিতৰুৱা টাইপৰ কিছুমান প্ৰশ্ন আহি যাব পাৰে 3 মাৰ্কছৰ। তাৰ কাৰণে তোমালোকে ভিতৰত ভালদৰে ৰিডিং মাৰিব লাগিব আৰু চেপ্টাৰটো ভালদৰে বুজিব লাগিব। আৰু চেপ্টাৰটোৰ শেষত যিকেইটা সমাৰ্থক শব্দ, বাক্য ৰচনা আছে এইখিনি চাবা, কাৰণ ইয়াৰ পৰাই পৰীক্ষাত অহা দেখা যায়। তাৰ পাছত চোৱা চমু উত্তৰ দিয়া। ইয়াৰ পৰা তোমালোকে চাবা গ নম্বৰ প্ৰশ্নটো চাবা, যে হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছৰ প্ৰশ্নটো চোৱা 4 নম্বৰ যিটো প্ৰশ্ন আছে, তাৰ পাছতে তোমালোকে এই 4 নম্বৰ প্ৰশ্নটো চোৱা, যে এভাৰেষ্ট বিজয়ৰ সপোন তীতকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল। এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে 4 বা 5 মাৰ্কছৰ কাৰণে এইটো প্ৰশ্ন আহি যাব পাৰে। গতিকে ভালদৰে এইটো চাবা, 4 নম্বৰ প্ৰশ্নটো চাবা। তাৰ পাছত আৰু 5 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে। তাৰ পাছত
তাৰ পাছত ইয়াৰ পৰা সন্ধি ভাঙাখিনি চাই থবা তাৰ পাছত ইয়াৰ পৰা তোমালোকৰ চমু টোকাখিনি এবাৰ চাই থবা 2 মাৰ্কছ বা 1 মাৰ্কছৰ কাৰণে আহি যাব পাৰে তাৰ পাছত এই 8 নম্বৰ প্ৰশ্নটো তোমালোকে চাই থব পাৰা যে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল এইটো তোমালোকে চাই থবা তাৰ পাছৰ চেপ্টাৰটো হৈছে তোমালোকৰ যে অৰণ্য যাত্ৰা ইয়াৰ পৰা কি প্ৰশ্ন আছে আমি চাম এতিয়া ইয়াৰ পৰা তোমালোকে চাবা এই লৰ্ড কাৰ্জন কোন এইটো প্ৰশ্ন আহি যাব পাৰে খুব ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পাছত তোমালোকে চাবা এই 5 নম্বৰ যেটো প্ৰশ্ন আছে এই 5 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পাছত তোমালোকে চাবা 5 নম্বৰটো চোৱাৰ লগতে তাৰ পাছত তোমালোকে চাবা 8 নম্বৰ যেটো প্ৰশ্ন আছে এই 8 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা খুব ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে চাব পাৰা 2 নম্বৰ প্ৰশ্নটো চাবা খুব ইম্পৰ্টেন্ট তাৰ পাছতে তোমালোকৰ যেটো চেপ্টাৰ আছে যে পাৰস্যত এভমুখী এটো চেপ্টাৰ আমি চাম ইয়াৰ পৰা কি ইম্পৰ্টেন্ট প্ৰশ্ন আছে ইয়াৰ পৰা তোমালোকে সৰু যিকেইটা চমু প্ৰশ্ন আছে এইখিনি চাই থবা কাৰণ ইয়াৰ পৰা তোমালোকৰ ফাইনালত আহিবই যেহেতু 1 মাৰ্কছ বা 2 মাৰ্কছৰ প্ৰশ্ন আহিব এটো চেপ্টাৰৰ পৰা তোমালোকে এইখিনি চাই থবা আগা শব্দৰ অৰ্থ কি আবুজাৰ কোন বুশেৰ কি এইখিনি চাই থবা খুব ইম্পৰ্টেন্ট তাৰ লগতে তোমালোকে এইটো প্ৰশ্ন চাবা যে ইৰানৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত তোমালোকে চাবা আৰু কিছুমান প্ৰশ্ন আছে বেহেশতি জাহাৰা কি বেহেশতি জাহাৰা শিৰিন ইবাদি কোন একেটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন বেহেশতি জাহাৰাৰ বিষয়ে তোমালোকৰ সমতুকাও লিখিব আহিব পাৰে তাৰ পিছত বুশেৰ চহৰৰ এটা বিৱৰণ দিয়া এটো প্ৰশ্ন ইম্পৰ্টেন্ট তাৰ পিছত এই 3 4 আৰু 5 এই গুটেইখিনি তোমালোকে ভালদৰে চাই থবা খুব ইম্পৰ্টেন্ট আৰু তাৰ পাছত তোমালোকে চাবা এই 13 নম্বৰ প্ৰশ্নটো চাবা 12 আৰু 11 12 আৰু 13 এই গুটেইখিনি ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2025 ৰ বাবে ছাত্ৰছাত্ৰীসকল মই যিবোৰ প্ৰশ্ন তোমালোকক দেখুৱাই দি আছো এই গুটেইখিনি প্ৰশ্ন তোমালোকে ফাৰ্ষ্টত পঢ়া আৰু তাৰ পাছতহে তোমালোকে বাকি যিবোৰ প্ৰশ্ন আছে সেইবোৰ পঢ়ি লবা এই 9 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা